হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো তোমালোকে সকলোৱে জানা যে আমি দশমমান শ্ৰেণীৰ উচ্চ গণিত আলোচনা কৰি আছিলোঁ। তো আমি 2.1 অনুশীলনীৰ 6 নম্বৰটো আলোচনা কৰিম। আমি 2.1 এক্সাৰচাইজটো আলোচনা কৰি আছিলোঁ। তো ইয়াতে চাবা, তোমালোকক Z1 + Z2 উলিয়াব দিছে, Z1 - Z2 উলিয়াব দিছে, আৰু Z1 × Z2 উলিয়াব দিছে। জটিল সংখ্যাবিলাকক আমি Z = A + IB আকাৰত লিখিব পাৰোঁ। তো ইয়াতে চাবা, প্ৰথমটো চাবা একদম সহজ এইকেইটা। তো Z1 মানে চাবা 3 - 4i দিয়া আছে, আৰু Z2 মানে কিমান দিয়া আছে, -2 + i দিয়া আছে না। তো এতিয়া চাবা, আমি Z1 + Z2 উলিয়াম। Z1 + Z2 যোগ কৰি চিম্পুল যোগ, আমি এই অংক যেনেকৈ যোগ কৰোঁ ইয়াতো আমি যোগ কৰিলে হ'ব। ঠিক আছে, Z1টো লিখি লওঁ, 3 - 4i + Z2 -2 + i না। তো এতিয়া চাবা, 3 - 4i, এইটো প্লাছে মাইনাছে -2 প্লাছে প্লাছে প্লাছ হয় না। তো এতিয়া চাবা, এইটো কি হ'ব চাবা, 3 + 2 ধাপ, তাৰমানে 1 জমা হ'ব না। আৰু ইয়াতে -4i + i মানে -3i হ'ব। ঠিক আছে, আৰু এইটো যদি তোমালোকে A + IB আকাৰত লিখা, তোমালোকে এনেকৈ লিখিব পাৰিবা, A মানে 1 + IB মানে -3, প্লাছে মাইনাছে মাইনাছ। ঠিক আছে, তো এইটো আমি এনেকৈ কৰিব পাৰোঁ। এতিয়া চাবা, আমি Z1 - Z2 উলিয়াম। Z1 - Z2 হ'লে কি হ'ব চাবা, Z1ৰ ভেলুটো বহুৱাই দিয়া, 3 - 4i মাইনাছ Z2 মানে কি, -2 + i। তো আগৰ নিচিনা আমাৰ একে নিয়ম, আগতে যেনেকৈ আমি সৰল কৰিছিলোঁ, 3 - 4i, মাইনাছে মাইনাছে প্লাছ হ'ব, +2 হ'ব, আৰু মাইনাছে প্লাছে পূৰণ কৰিলে -i। ঠিক আছে, তো এইটো 3 × 2 কিমান হ'ব, 5 হ'ব। ইয়াতে 4টা i ধাৰ আছে, এটা i ধাৰ আছে, টোটেল আমাৰ কি হ'ব, -5i। আৰু এইটো যদি তোমালোকে A + IB আকাৰত লিখিব বুলি ভাবা, তো A + IB, এইটো প্লাছে মাইনাছে মাইনাছ হ'ব, i × b। ঠিক আছে, তো আমি এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, তো চিমিলাৰলি তোমালোকে Z1 Z2 উলিয়াব পাৰা। Z1 Z2 মানে কি হ'ব চাই লোৱা, যে Z1 মানে 3 - 4i × Z2 মানে কিমান, -2 + i না। তো এতিয়া চাবা, 3 দি একবাৰ এই দুয়োটাকে পূৰণ, 4i দি একবাৰ এই দুয়োটাকে পূৰণ। ঠিক আছে, তো 3 - 2 + i -4i -2 + i না, এইটো বস্তু। এইটো কি হ'ব, 3 × 2 = 6, -6 হ'ব, প্লাছ, তো এইটো চাবা 3 × i 3i হ'ব, এইটো হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব, 8i হ'ব, আৰু এইটো মাইনাছে প্লাছে -4i × i 4i² হ'ব না। তো এতিয়া চাবা, কি লিখিম, -6 প্লাছ, এইটো 3টা i যোগ আছে, 8টা i যোগ, তাৰমানে 11i হ'ব, আৰু এইটো -4i² মানে -1। তো এইটো -6 + 11i, মাইনাছে মাইনাছে প্লাছ, 4 × 1 4 হ'ব না। এতিয়া চাবা, 6 বিয়োগ আছে, 4 যোগ আছে, তো -2 + 11i, তো আমাৰ এইটো হ'ব এনচাৰ। ঠিক আছে, তো এনেকৈ তোমালোকে বাকীকেইটা চেষ্টা কৰিবা, বেছি টান অংক নহয়, এইকেইটা সহজ অংক। এতিয়া বিটো চাই ল'বা, বিটো কি দিয়া আছে, Z1 মানে দিয়া আছে 2 - i, আৰু Z2 মানে দিয়া আছে -2 - i না। তো এতিয়া চাবা, তোমালোকে Z1 + Z2 উলিয়াই দিয়া, চিম্পুল যোগ, 2 - i প্লাছ -2 - i। তো এইটো কি হ'ব, 2 - i প্লাছে মাইনাছে -2 প্লাছে মাইনাছে -i না। তো এইটো 2 2 কাট যাব, তো এইটো কি হ'ব, -2i না। আৰু এইটো যদি তোমালোকে A + IB আকাৰত লিখিম বুলি ভাবা, এইটো কি লিখা পাৰিবা, 0i × -2, কাৰণ এইটো ইয়াতে বাস্তৱ অংশ নাই, গোটেই কাল্পনিক অংশ, গতিকে বাস্তৱ অংশটো আমি 0 লৈছোঁ। ঠিক আছে, তোমালোকে Z1 - Z2 উলিয়াই লোৱা, 2 - i -2 - i না। তো 2 - i, এইটো মাইনাছে মাইনাছে +2 হ'ব, মাইনাছে মাইনাছে +i হ'ব না। i কাট যাব, প্লাছ এইটো মাইনাছ এইটো প্লাছ কাট যাব, 2 2 4। তো ইয়াক যদি A + IB আকাৰত লেখা, 4 × 4 + i × 0, এইটো আমাৰ এনচাৰ হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। তোমালোকে Z1 Z2 উলিয়াই দিয়া। Z1 মানে কি চাবা, 2 - i, Z2 মানে -2 - i না। তো পূৰণ কৰিলে হ'ব, 2 × -2 -4 হ'ব, 2 × -i
মাইনাছ 2i i ইনটু মাইনাছ 2 প্লাছ 2i হ'ব আৰু এইটো মাইনাছে মাইনাছে প্লাছ i ইনটু i স্কুৱেৰ হ'ব না তো এইটো চাবা মাইনাছ 4 এইটো 2i কাট যাব প্লাছ i স্কুৱেৰ মানে কি মাইনাছ 1 এইটো i স্কুৱেৰ মানে মাইনাছ 1 না তো এইটো কি হ'ব চাবা মাইনাছ 4 প্লাছে মাইনাছে মাইনাছ 1 তো মাইনাছ 5 না তো এইটো a প্লাছ ib আগত লিখিলে তোমালোকে কি লিখিব পাবা মাইনাছ 5 প্লাছ i ইনটু 0 এইটো আমি লিখি দিব পাৰোঁ নিশ্চয় বুজি পাইছা এতিয়া চাবা আমি 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 8 নম্বৰটো কি দিয়া আছে x মানে তোমালোকক 3 প্লাছ 4y দিয়া আছে y মানে 3 মাইনাছ 4y দিয়া আছে তো আমাক এইকেইটা ভ্যালু উলিয়াব দিছে x স্কুৱেৰ প্লাছ xy প্লাছ y স্কুৱেৰ এইকেইটা ভ্যালু উলিয়াব দিছে ঠিক আছে তো প্ৰথমতে চাবা আমি এইটো উলিয়াম এইটো কেনেকৈ উলিয়াম চাই লোৱা তোমালোকে এটা কাম কৰিবা বেলেগ একো কৰিব নালাগে ইয়াতে দুটা xy লিখি দিবা y স্কুৱেৰ এটা xy বিয়োগ দি দিবা কাৰণ এতে এটাহে আছিল আমি দুটা লিখলো যে তো এটা বিয়োগ দিলে পুনৰ এটা হ'ব না তো এইটো সূত্ৰত পলাক a স্কুৱেৰ প্লাছ 2i c b যোগ b স্কুৱেৰ a মানে x b মানে y তাৰ মানে আমি কি লিখিম x প্লাছ y হোল স্কুৱেৰ না মাইনাছ xy নিশ্চয় বুজি পাইছা তো এতিয়া x আৰু y ভ্যালুটো বহুৱাই দিয়া x মানে কি আছিল 3 প্লাছ 4y না আৰু y মানে কি আছিল 3 মাইনাছ 4y ওপৰত স্কুৱেৰ আছে মাইনাছ xy ভ্যালু কি আছিল 3 প্লাছ 4y আৰু y ভ্যালুটো কি আছিল 3 মাইনাছ 4y নিশ্চয় বুজি পাইছা এতিয়া চাবা 4y প্লাছ আছে মাইনাছ আছে কাট যাব 3 3 কিমান হ'ব 6 হ'ব না তো 6 স্কুৱেৰ হ'ব মাইনাছ আৰু এইটো a প্লাছ b a মাইনাছ b a মানে 3 b মানে 4y তো এইটো কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব না এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ তো 6 দুটা পূৰণ কৰিলে sin 30 মাইনাছ 3 দুটা পূৰণ কৰিলে 9 মাইনাছ 4 দুটা পূৰণ কৰিলে 16 i স্কুৱেৰ না i দুটা পূৰণ কৰিলে i স্কুৱেৰ ঠিক আছে তো 36 মাইনাছ 9 মাইনাছ 16 i স্কুৱেৰ মানে মাইনাছ 1 না তো এতিয়া চাবা আমি এনসাৰটো উলিয়াই লম 36 মাইনাছ 9 আৰু মাইনাছে মাইনাছে প্লাছ 16 না ঠিক আছে তো এইটো কি হ'ব চাই লোৱা 36 মাইনাছ 16 যোগ 9 কিমান 25 তো 6 5 গেলি 1 3 2 গেলি 1 তো আমাৰ এনসাৰটো কি হ'ব 11 হ'ব নিশ্চয় বুজি পাইছা তো চাবা এইবাৰ 2 নম্বৰটো আমাক কি উলিয়াব দিছে তো আমাক 2 নম্বৰটো কি উলিয়াব দিছে x স্কুৱেৰ মাইনাছ xy প্লাছ y স্কুৱেৰ তো সেম অংক আমি ইয়াতে 2xy লিখিম প্লাছ y স্কুৱেৰ আৰু এটা xy আমি যোগ দিম বেলেন্স হৈ যাব এটো দুটা ধাৰ এটা জমা পুনৰ এটা ধাৰ হ'ব এইখিনি পুনৰ সূত্ৰত পৰিব x মাইনাছ y হোল স্কুৱেৰ আৰু ইয়াতে xy থাকিব না তো এইটো চাবা এতিয়া মানটো বহুৱাই দিয়া x ৰ ভ্যালুটো বহুৱাই দিয়া x মানে 3 প্লাছ 4y মাইনাছ y মানে কি 3 মাইনাছ 4y না x আৰু y ভ্যালুটো বহুৱাই দিলো ওপৰত কি আছে স্কুৱেৰ আছে x মাইনাছ y হোল স্কুৱেৰ আছিল যে গতিকে ওপৰত স্কুৱেৰটো দিব লাগিব তো এতিয়া চাবা 3 প্লাছ 4y এটো ব্ৰেকেটটো খুলি দিয়া মাইনাছে প্লাছে মাইনাছ 3 মাইনাছে মাইনাছে প্লাছ ঠিক আছে 4y হ'ব আৰু এটো a প্লাছ b a মাইনাছ b তাৰ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ না তো এটো চাবা মাইনাছ 3 প্লাছ 3 কাট যাব এটো স্কুৱেৰটো লাগিব গতিকে 4y কি হ'ব 8i হ'ব 8i স্কুৱেৰ হ'ব না আৰু এটো 9 হ'ব মাইনাছ 4 এটো 4 দুটা পূৰণ কৰিলে 16 হ'ব i দুটা পূৰণ কৰিলে i স্কুৱেৰ হ'ব না এতিয়া চাবা 8i স্কুৱেৰ মানে কি 8 দুটা পূৰণ মানে 64 i স্কুৱেৰ হ'ব না প্লাছ 9 মাইনাছ 16 i স্কুৱেৰ মানে মাইনাছ 1 না এবাৰ চাই লোৱা 64 i স্কুৱেৰ মানে মাইনাছ 1 প্লাছ 9 মাইনাছ 16 মাইনাছে মাইনাছে প্লাছ 16 এক গুণ 16 হ'ল না তো এইটো 64 ইনটু মাইনাছ 1 মাইনাছ 64 আৰু 16 9 কিমান 25 না তো আমাৰ কিমান হ'ব এনসাৰটো কিমান হ'ব চাবা 14 5 গেলি 9 5 2 গেলি 3 না তো মাইনাছ 39 হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমি 3 নম্বৰটো উলিয়াব লাগে 3 নম্বৰটো এইখিনি আমি অলৰেডি উলিয়ালৈ এইখিনি মাইনাছ 39 পাইছিলো আৰু 2 আৰু এইখিনি ভ্যালুটো আমি কি পাইছিলো 11 পাইছিলো না তো এইটো এনসাৰটো কি হ'ব 39/22 হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো পিছৰ অংশ আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে
তো ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, বাই বাই।